আসসালামু আলাইকুম। আমি আজি দৰং নামপুৰ ক্লাবৰ সৌজন্যত নামপুৰ ৰাইজৰ সহযোগত আমি আজি এখন জলসা দিনী জলসা আয়োজন কৰিছোঁ। এই জলসাখন এইকাৰণে আমি আয়োজন কৰিছোঁ, আমাৰ মানুহবিলাক ভাই ভনীসকল, যুৱক যুৱতীসকল, তেওঁলোকে বহুত বিপথে পৰিচালিত হৈ আছে। আমাৰ ধৰ্মৰ প্ৰতি কাৰো জ্ঞান নাই। সকলো মানুহে যাতে এই দিনী জলসাৰ জৰিয়তে আমাৰ আই মাতৃসকল আৰু আমাৰ বয়োজ্যেষ্ঠসকল আৰু ডেকা ভাই ভনীসকলে জ্ঞান আহৰণ কৰিব পাৰে, তাৰ কামনাৰে আমি এই জলসাখন পাতিছোঁ। আৰু লগতে মই সমূহ ধৰ্মাৱলম্বী লোকসকলকে এই দিনী জলসাৰ জৰিয়তে ভাতৃত্বৰ জগাই তুলিবলৈ আহ্বান জনাইছোঁ। আৰু সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰি হঠাতে এটা চিন্তা কৰিলোঁ যে আমি ধুনীয়াখন সভা জলসা পতাৰ কাৰণে আমি দামপুৰ সংঘৰ সৌজন্য দামপুৰ ৰাইজৰ সহযোগত যাতে আমাৰ উঠি অহা যুৱক যুৱতীসকল মানে আৰু আমাৰ যিখিনি ধৰ্মাৱলম্বী মানে দিনৰ কামত মানে বৰ্তি থাকিব পাৰে, দিনমতে চলিব পাৰে আৰু ভাল কামত যাতে চলি ফুৰি নিজৰ বয়োজ্যেষ্ঠতাৰ সন্মান সহকাৰে মানে সমাজত চলিব পাৰে, আল্লাহৰ কাম কৰিব পাৰে, আল্লাহ নবী কৰিব পাৰে, চলিব পাৰে। সেই উদ্দেশ্যে দিনী জলসাখন মানে আয়োজন কৰা। আসসালামু আলাইকুম। আমি আজি দৰং নামপুৰ ক্লাবৰ সৌজন্যত নামপুৰ ৰাইজৰ সহযোগত আমি আজি এখন জলসা দিনী জলসা আয়োজন কৰিছোঁ। এই জলসাখন এইকাৰণে আমি আয়োজন কৰিছোঁ, আমাৰ মানুহবিলাক ভাই ভনীসকল, যুৱক যুৱতীসকল, তেওঁলোকে বহুত বিপথে পৰিচালিত হৈ আছে। আমাৰ ধৰ্মৰ প্ৰতি কাৰো জ্ঞান নাই। সকলো মানুহে যাতে এই দিনী জলসাৰ জৰিয়তে আমাৰ আই মাতৃসকল আৰু আমাৰ বয়োজ্যেষ্ঠসকল আৰু ডেকা ভাই ভনীসকলে জ্ঞান আহৰণ কৰিব পাৰে, তাৰ কামনাৰে আমি এই জলসাখন পাতিছোঁ। আৰু লগতে মই সমূহ ধৰ্মাৱলম্বী লোকসকলকে এই দিনী জলসাৰ জৰিয়তে ভাতৃত্বৰ জগাই তুলিবলৈ আহ্বান জনাইছোঁ। আৰু সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰি হঠাতে এটা চিন্তা কৰিলোঁ যে আমি ধুনীয়াখন সভা জলসা পতাৰ কাৰণে আমি দামপুৰ সংঘৰ সৌজন্য দামপুৰ ৰাইজৰ সহযোগত যাতে আমাৰ উঠি অহা যুৱক যুৱতীসকল মানে আৰু আমাৰ যিখিনি ধৰ্মাৱলম্বী মানে দিনৰ কামত মানে বৰ্তি থাকিব পাৰে, দিনমতে চলিব পাৰে আৰু ভাল কামত যাতে চলি ফুৰি নিজৰ বয়োজ্যেষ্ঠতাৰ সন্মান সহকাৰে মানে সমাজত চলিব পাৰে, আল্লাহৰ কাম কৰিব পাৰে, আল্লাহ নবী কৰিব পাৰে, চলিব পাৰে। সেই উদ্দেশ্যে দিনী জলসাখন মানে আয়োজন কৰা। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।